নমস্কাৰ। পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'ত জনাব বিচাৰোঁ যে আজি মই গাঁৱৰ অঞ্চলৰ সমাজৰ আশীৰ্বাদত আৰু অভিভাৱকসকলৰ আশীৰ্বাদত আৰু শিক্ষাগুৰুসকলৰ আশীৰ্বাদত অকণমান ত্যাগ স্বীকাৰ কৰি অসম চৰকাৰৰ ফালৰ বা শিক্ষা বিভাগৰ ফালৰ পৰা এটা বঁটা পাবলৈ সক্ষম হ'লোঁ। গতিকে আমি সদায় ভাবিব লাগে যে এই চৰকাৰী অনুষ্ঠানবোৰ আমাক কিয় দিছে চৰকাৰে? এইকাৰণে দিছে যাতে সেই গাঁৱৰে সেই অনুষ্ঠানটোক যাতে ভক্তি সহকাৰে ত্যাগ স্বীকাৰ কৰি তেওঁলোকে সুচাৰুৰূপে দায়িত্ববোৰ পালন কৰে আৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী যি সমন্বয় শিক্ষাগুৰুসকলক যাতে সেইকণ দিব পাৰে তাৰ বাবে এখন SMC কমিটিৰ প্ৰয়োজন হয়, য'ত স্কুল মেনেজমেণ্ট কমিটি। গতিকে মই এইটোৱে জনাব বিচাৰোঁ যে এইখন পৃথিৱীত মই সকলো SMC সভাপতি সদস্যসকলক সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমি পৰাপক্ষত আমাৰ ল'ৰা ছোৱালীবোৰক ক'ব লাগে যে শিক্ষাগুৰু কি বস্তু আৰু পিতৃ মাতৃ আদিগুৰু কি বস্তু। গতিকে এইখিনি কথা যদি আমি উপলব্ধি কৰাই দিব পাৰোঁ, নিশ্চয় সেই স্কুলখন উন্নত হ'বই। চিৰ সত্য, চিৰ নিশ্চিত। অকল শিক্ষাই মানুহক আগুৱাই লৈ যাব নোৱাৰে। একমাত্ৰ নীতি আদৰ্শ, সেই আদৰ্শতেই এখন সুন্দৰ পৰিৱেশ, সুন্দৰ স্কুল, সুন্দৰ গাঁও সমাজ সৃষ্টি হয়। গতিকে আমি আদৰ্শ থাকিব লাগিব আৰু ত্যাগ স্বীকাৰ কৰিব লাগিব। এইকণ ত্যাগ স্বীকাৰ কৰাৰ বাবে হয়তো অসম চৰকাৰে আমাক এখন গাঁৱত একোজন SMC মুৰব্বী হিচাপে দায়িত্ব অৰ্পণ কৰে, যাৰ ফলত আজি এটা সন্মান বঁটা পাবলৈ সক্ষম হয়। আৰু সেইখন স্কুলৰ পৰাই যাতে বাকী স্কুলবোৰ যিসকলে পিছ পৰি থাকে অকণমান হ'লেও কিবা এটা বাৰ্তা লাভ কৰি আগুৱাই যাবলৈ সক্ষম হয়। গতিকে মই আজি অসমবাসী ৰাইজক এই কথাখিনি অৱগত কৰালোঁ আৰু মোৰ সঁচাই আজি আনন্দ পাইছোঁ। অকল মই শিক্ষাই হ'ব নোৱাৰিলোঁ, মই যে মানৱ সেৱা কৰি বা সমাজ সেৱা কৰি শিক্ষাগুৰুসকলক সহায় কৰি এইকণ যে পাইছোঁ, নিজকে বহুত ধন্য। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ, আমি ত্যাগ স্বীকাৰ কৰোঁ শিক্ষাগুৰুৰ বাবে, আমি ত্যাগ স্বীকাৰ কৰোঁ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ বাবে, আৰু আমি ত্যাগ স্বীকাৰ কৰোঁ সমাজৰ বাবে। তেতিয়াহে আজি আমাৰ এই স্কুলখন বা এই গাঁওখন উন্নত হ'ব। এটাই জানিব লাগে, আজি যিমানবোৰ গভৰ্ণৰ, মেজিষ্ট্ৰেট, DC, হাকিম, উকিল, ডক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক এই চৰকাৰী স্কুলখনত পঢ়িয়েই এইবোৰ হৈছে। সেইকাৰণে আমি সদায় চৰকাৰী স্কুলবোৰ সন্মান কৰিব লাগে বা চেলুট মাৰিব লাগে। গতিকে আপোনালোকক এই কথাখিনি অৱগত কৰালোঁ আৰু মই অৱশেষত ভগৱত পুৰুষৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ, যাতে আমাৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল বা SMC সমাজখন আত্মাপ্ৰেমেৰে যাতে আনন্দ হৈ একোজন ছাত্ৰ ছাত্ৰীক যাতে পূৰ্ণ ৰূপ দিব পাৰোঁ, তাৰে কামনা কৰিলোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।